গাইছ আৰু বৰ্তমান আছো আমি চৰাইদেউত আৰু এইপিনে দেখিছে চৰাইদেউ আহি পালো। এইপিনে দুখন গেট দেখিছে আপোনালোকে, দুখন গেট। আৰু এইখন হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টে মানে চোৱা চিতা কৰে, আৰু এইখন হৈছে ষ্টেট গভৰ্ণমেণ্টে চোৱা চিতা কৰে। আৰু এইটো হৈছে টিকেট ঘৰ, আৰু টিকেটটো কাটিলো আমি অলৰেডি। তাৰপিছত এতিয়া আমি সোমাই যাওঁ, তাৰপিছত আপোনালোকক কৈ আছো। আমি এতিয়া পুৰা চৰাইদেউ মৈদামৰ ভিতৰলৈ সোমাই আহিছো। আৰু মানে আজিকালি এটা নিয়ম উলিয়াই দিলে, যিহেতু মানে আপোনালোকে অনলাইন টিকেট কাটিব লাগিব, মানে গুগল পে' সেনেকৈ পইচাটো মানে পে' কৰিব লাগিব। তাৰপিছত এখন আপোনাৰ ঘৰত দীঘল লিষ্ট এখন ওলাব, তাৰপিছত মানে ফৰ্ম এখন ওলাব, আৰু সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। তাৰপিছত পইচাটো পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে অনলাইনত টিকেটকেইটা মানে টানি ল'ব লাগিব, ডাউনলোড কৰিব লাগিব, তাৰপিছতে সোমাবলৈ দিয়ে। কিন্তু আমাক চৰাইদেউত কিন্তু সেনেকৈ নহ'ল, মানে ডাইৰেক্ট পইচা লৈ সোমাবলৈ দিলে। কিন্তু আমাক কাৰেংঘৰত দিয়া নাছিলে গাইছ। অ'কে, আৰু আপোনালোকে যে এই ঘৰটো দেখিছে, আৰু জানুৱাৰী 31 তাৰিখে মানে, আৰু ইয়াতে যিসকল মানে ৰজা, ইয়াতে মানে সমাধি ক্ষেত্ৰ আছে, মানে যিসকলৰ ৰজাৰ মৈদাম আছে, আৰু তেওঁলোকৰ ৰজাসকলৰ মানে সোঁৱৰণিত প্ৰত্যেক 31 জানুৱাৰীত ইয়াতে ৰজাসকলৰ মানে সোঁৱৰণিত ইয়াতে পূজা অৰ্চনা কৰি ইয়াতে মেডাম মেফি পতা হয়। অ'কে, আৰু আগলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি চৰাইদেউ মৈদাম আহে, মৈদামত নুঠিব দেই, মানে কেলৈ উঠিব নিদিয়ে, কাৰণ মানে যিহেতু ৰজাসকলৰ আগৰ সমাধি ক্ষেত্ৰ, আৰু সমাধি ক্ষেত্ৰত মানে উঠিব নাপায় বুলি মানে আমাৰ ঘৰতো কয়, মানে অপমান কৰা হয় ন, আৰু সেইবাবে মানে উঠিব নিদিয়ে। এই আপোনালোকে ওখ ওখ মৈদামসমূহ দেখিছে, আৰু এই মৈদামসমূহ এই মানে টোটেল ইয়াতে 30টামান মৈদাম মানে সংৰক্ষণ কৰি ৰখা হৈছে, মানে ধুনীয়াকৈ ওখ ওখকৈ মানে বন্ধাই থৈ, মানে পাহাৰৰ দিশে বনাই থৈছে। কিছুমান ধুনীয়া ধুনীয়া জিৰণি চৰা মানে বনাই থৈছে, মানে আপোনালোকে আহিলে মানে ইয়াতে ধুনীয়াকৈ বহিব পাৰিব, হয় নাই? হয়, এইখিনিতে কথা কওঁ দেই। আৰু এইটো মোৰ আগত দেখিছে একদম বহুত এটা ডাঙৰ বৃহৎ ওখ এটা মৈদাম দেখিছেনে, মানে বহুত ওখলৈকে মাটি তুলি থৈছে। আৰু এই মাটিবোৰ মানে আগতেতো জেচিবি চেচিবি নাছিলে ন, চব মানে মানুহেহে মানে ইমান ওখ কৰি মাটিবোৰ তুলিবলগীয়া হৈছিলে। আৰু এই মাটিবোৰ ক'ৰ পৰা আনিছিলে, মানে মাটিবোৰ আনিবলৈতো তেতিয়া দিনততো আপোনাৰ ট্ৰেক্টৰ বা জেচিবি কোনো ধৰণৰ সুবিধা নাছিলে ন। আৰু তাৰ কাষতে মানে কি কৰিছিলে, একদম দকৈ খাৱৈ খান্দিছিলে দেখিছে। আৰু এইবোৰ দকৈ তেওঁলোকে কিছুমান খাল খান্দিছিলে, আৰু ইয়াৰ পৰা মানে মাটিখিনি উঠাই নি ইয়াতে পুৰা ওপৰত মানে দি দিছিলে। ফালে যে আপোনালোকে এই মৈদামটো দেখিছে, মই অকণমান জুম কৰি দিছো, দেখিছেনে? বৃহৎ ওখ এটা মৈদাম, আৰু এই মৈদামটো মানে স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৈদাম হয়। আৰু এই স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৈদামটোৰ ওপৰত আপোনালোকে এটা ঘৰ দেখিছেনে, মানে এটা ঘৰ আছে, দেখিছেনে আপোনালোকে? আৰু এই ঘৰটোৰ নাম চাউচালি, আৰু চাউচালি বুলি মানে এই ঘৰটোক কোৱা হয়। আৰু মোৰ আগফালে আপোনালোকে মই আপোনালোকক এটা মৈদাম দেখাইছো। এইটো মৈদাম দেখিছে, এইটো মৈদাম, আৰু এইটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। আৰু যিহেতু এতিয়া এইটো মৈদামটো মানে বন্ধ কৰি থৈছে, আমি সোমাবলৈ বিচাৰিছিলো, মানে মৈদামটো মানে কি হৈছে, মাটিখিনি মানে খহি গৈছে, আৰু নতুনকৈ মানে ৱাল গাঠিছে, যিহেতু আকৌ মাটি তোলাব চাগে, আৰু সেইবাবে মানে মাটিখিনি যিহেতু খহি গৈছে, আৰু সেইবাবে আমাক সোমাবলৈ নিদিলে। এইটো হৈছে ৰাজেশ্বৰ সিংহৰ মৈদাম। যিহেতু এই মৈদামটো একদম আপুনি ভিতৰত সোমাই ধুনীয়াকৈ মানে চাবগৈ পাৰে, আৰু মাটিবোৰ খহি গৈছে কাৰণে মানে এতিয়া কাম চলি আছে, আৰু সেইবাবে আমাক মানে ভিতৰত সোমাবলৈ নিদিলে। সঁচাকৈ মানে কি ক'ম গাইজ, আৰু মানে ধুনীয়া এটা পৰিৱেশ, এটা মজা জেগা, মানে কি ক'ম গাইজ। আৰু যদি আপোনালোকে অহা নাই ন, নিশ্চয়তো এনেও আহিছেই, আৰু যিসকলে নাই অহা এবাৰ আহি চাই যাব দিয়ক। মোগলৰ সেনাপতি মীৰ জুমলা যেতিয়া অসমক আক্ৰমণ কৰিবলৈ আহিছিল, আৰু তেতিয়া মানে এই মৈদামসমূহত পোনপ্ৰথমে আক্ৰমণ কৰিছিল। যিহেতু ৰজাসকলৰ মৈদাম আছিল, আৰু মানে ৰজাসকলৰ মৈদাম দিলে ৰজা এজন যদি মৃত্যু হয়, আৰু ৰজাজনক মানে এইখিনি বস্তু প্ৰয়োজন হয়, বুজি পাইছেনে? মানে চব দিয়ে, মানে আগতে মানে ধন, তাৰপিছত সোণ, টকা পইচা, কাপোৰ কানি, মানে চব
এই মৈদামটোত মানে ৰজাজনৰ মৃত্যুৰ পাছতো মানে দিবলগীয়া হয়। আৰু সেয়ে কি কৰিছিলে মোগলৰ সেনাপতি মিৰ জুমলাই প্ৰথমতে এই মৈদামসমূহক মানে খান্দিছিলে আৰু খান্দি পিনে 7টা মানে হাতীৰ পিঠিত মানে ধন আৰু সোণসমূহ লুটি পিনে এই মৈদামৰ পৰা মানে লৈ গৈছিলে। আৰু আহোম ৰাজত্ব কালত প্ৰায় 39জনমান ৰজাই ৰাজত্ব কৰিছিল। আপোনালোকে দেখুৱাইছো চাওক মৈদামসমূহ কিমান এটা চাফ চিকুণ এটা সুন্দৰ পৰিৱেশ, একদম মানে মজাকৈ তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্টে মানে মৈদামসমূহ ৰাখিছে আৰু ইয়াতে ধুনীয়াকৈ জিৰণি চৰাবোৰ বনাই দিছে। আগতে এই জিৰণি চৰাবোৰ নাছিলে, যিহেতু মই আৰু ইয়াৰ আগত এবাৰ আহিছিলোঁ, তেতিয়া এই জিৰণি চৰাবোৰ নাছিলে। এই জিৰণি চৰাবোৰ এতিয়া বাঁহেৰে বনাই দিছে, যিহেতু বহুত ভাল কাম কৰিছে ক'বলৈ গ'লে। মানে যিহেতু এই মৈদামসমূহ বহুত এটা অকণমান আঁতৰে আছে আৰু আপুনি মানে মৈদামসমূহ প্ৰত্যেকটো মৈদাম যদি আপুনি চাম বুলি ভাবে কমচে কম 1 ঘণ্টামান মানে এই মৈদামসমূহ আপুনি ঘূৰিলেহে মানে শেষ কৰিব পাৰিব। মানে এৰিয়াটো মানে বহুত বেছি ডাঙৰ। আৰু আগতে মানে কি হৈছিলে দেখিছেনে জেওৰাবোৰ, আৰু জেওৰাবোৰ মানে নাছিলে, আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া নাছিলে মানে। আৰু যিহেতু কিছুমান মানুহ আহি মানে মৈদামৰ ওপৰলৈ উঠি যায়, মৈদামৰ উঠি মানে ফটো চটো মাৰে যি মানে কিছুমানে, সেইবাবে মানে এই জেওৰাবোৰ দি দিয়া হৈছে যাতে তেওঁলোকে মৈদামৰ ওপৰলৈ মানে উঠি যাবলৈ সুবিধা নাপায়। আৰু ইয়াতে গাইজ কছাৰী ৰজা দেদচুঙক ইয়াতে মৈদাম দিয়া হৈছিল। আৰু আগৰ দিনত যুদ্ধত মৃত্যু হোৱা বীৰ মানে ৰজাসকল বা বীৰসকল মানে যদি যুদ্ধত মৃত্যু হৈছিল ন, আৰু মানে মৃত্যু যদি হয় নহয়, যদি তেখেতলোকৰ মানে দেহটো যদি শৰীৰটো যদি মানে বিচাৰি নাপায়, তেতিয়া মানে কি হৈছিলে মূৰটো লৈ অহা হৈছিলে, আৰু মূৰটোকে মানে তেওঁলোকে ধুনীয়াকৈ মৈদাম দিয়া হৈছিলে। মানে যদি মানে দেহটো বিচাৰি পোৱা নাযায়, যিহেতু যুদ্ধত মানে বহুতো সৈন্যৰ মৃত্যু হয় আৰু ডিঙি চিঙি কাট খাই যায় যে যুদ্ধত, আৰু সেইবাবে মানে ডিঙিটোকে লৈ আহি ইয়াতে এনেকুৱাকে সমাধি দিয়া হয়। মৈদামটো মানে আপোনালোকে দেখিছে যে, আৰু এই মৈদামটো বুলিয়ে নহয় প্ৰত্যেকটো মৈদাম যিমানখিনি মৈদাম আছে, আৰু এই মৈদামটো যদি আপুনি মাটিখিনি খান্দি পেলাই ন, আৰু মাটিখিনি খান্দি পেলালে মানে ইয়াৰ ভিতৰত মানে তাৰপিছত আপুনি আৰু এটা পকাৰ ঘৰ পাব। তাৰপিছত মানে পকাৰ ঘৰটোৰ তলতহে মানে ৰজাক সমাধি দিয়া হয় মানে। আৰু মানে ৰজাক সমাধি যেতিয়া দিয়ে মানে ৰজাক সমাধি দি তাৰ ওপৰত পকাৰ ঘৰটো মানে তাৰপিছত মানে পুৰা ওপৰত মাটি দি পিনে ঢাকি দিয়া হয় মানে। আৰু এইটো মৈদাম খান্দিলেও সেনেকুৱা পকাৰ ঘৰ লাভ যে দেখিছে এই সৰু সৰু মৈদামবোৰ, আৰু এই সৰু সৰু মৈদামবোৰ হৈছে মানে ৰজাৰ মানে মৰমৰ পুত্ৰ যদি কেনেবাকৈ মৃত্যু হয়, আৰু এনেকৈ মানে সৰু সৰুকৈ সমাধি দিয়া হয়। আৰু এই মৈদামসমূহক মানে পেট মৈদাম বুলি কোৱা হয়। আৰু আগৰ দিনৰ নাও এখন দেখাম আপোনালোকক, আৰু যিখন নাৱে যুদ্ধ কৰিছিল, মানে নাওখনক লৈ যুদ্ধ কৰিছিল ৰজাসকলে, দেখিছেনে? এইখন নাও, যিখন নাও লৈ মানে ৰজাসকলে বা বীৰ সেনাসকলে আগতে যুদ্ধ কৰিছিল। আৰু এনেকৈ আপোনালোকক চৰাইদেউৰ ওপৰত থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ, যিমানটো পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ। আৰু যদি ইয়াতে কিবা কওঁতে যদি ভুল হৈছে ন, নিশ্চয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে এটা লাইক কৰি দিব, যদি চেনেলটো নতুন ন আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লগ পাম নেক্সট ভ্লগত। আজিলৈ এৰিছোঁ, বাই 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 দিয়ক গাইজ, বাই বাই।